লক্ষাধিক বিদ্যুৎ গ্ৰাহকক মাধমাৰ সুধাই যি প্ৰিপেইড মিটাৰ এপিডিসিএল স্থাপন কৰিছিল সেই প্ৰিপেইড মিটাৰ বৰ্তমান নোহোৱা হ'ব অৰ্থাৎ এতিয়াৰ পৰা এপিডিসিএল পুনৰ যি পোষ্টপেইড মিটাৰ আছিল গতিকে পুনৰবাৰ সেই পোষ্টপেইড মিটাৰলৈ উভতি যোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে 17 জুনৰ বৈঠকত এপিডিসিএলৰ সঞ্চালক মণ্ডলীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা যি সকলে নতুনকৈ বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকক পুনৰ পুৰণি যি পোষ্টপেইড মিটাৰ আছিল যাৰ বিল আহিছিল গতিকে তেনে ধৰণৰ এতিয়া সেই পোষ্টপেইড মিটাৰৰ সংযোগহে নতুনকৈ যি সকলে বিদ্যুৎ গ্ৰহণৰ বাবে আবেদন কৰিব তেওঁলোকক সেই নতুনকৈ যি বিদ্যুৎ সংযোগ কৰা হ'ব তাত পোষ্টপেইড মিটাৰ লগোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদিহে চৰকাৰে বা এপিডিসিএলে যদি পুনৰ সেই পুৰণি এপিডিসিএলৰ যি সিদ্ধান্ত আছিল যে পুৰণি পোষ্টপেইড মিটাৰলৈ যদি উভতি যাবলগীয়া আছিল তেতিয়াহলে হঠাতে লৰালৰিকৈ কিয় এই প্ৰিপেইড মিটাৰসমূহ বিভিন্ন প্ৰান্তত য'ত লাখ লাখ ঘৰত পোষ্টপেইড মিটাৰ আঁতৰাই প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছিল আৰু সকলোৰে হয়তো মনত আছে যে কেনে ধৰণে আসলতে এই প্ৰিপেইড মিটাৰ লগোৱাৰ পিছত গাঁৱে ভূঞে বা চহৰে নগৰে বৃহৎ সংখ্যক যি বিদ্যুৎ গ্ৰাহক আছিল বহুতো তেওঁলোকৰ উজৰ আপত্তি আছিল য'ত এনে ধৰণৰ কেতবোৰ উদাহৰণো আছিল যে যি সকলৰ ঘৰত বিদ্যুৎ সংযোগেই নাই তেওঁলোকৰ বাবেও তেনে ধৰণৰ এপিডিসিএলৰ পৰা সেই তেনে ধৰণৰ দেখিবলৈ পোৱা গৈছিল যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বৃহৎ আকাৰৰ বিল তেওঁলোকলৈ গৈছিল য'ত তেওঁলোকৰ কিছু সংখ্যক লোকত আকৌ গাঁৱত দেখিবলৈ পোৱা গৈছিল যাৰ ঘৰত ফ্ৰিজ নাই এসি নাই ৰেফ্ৰিজাৰেটৰ নাই বা কোনো ধৰণৰ তেনে ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নাই সেই সমূহৰ লোকৰ ঘৰত লাখে লাখে বিলৰ বা বিল যোৱা দেখিবলৈ পোৱা গৈছে তাক লৈ যথেষ্ট ক্ষিপ্ত হৈ পৰিছিল সাধাৰণ কিন্তু এতিয়া এপিডিসিএলে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা যি সকলে নতুনকৈ বিদ্যুৎ সংযোগ লব বিচাৰিব তেওঁলোকৰ বাবে এতিয়া নতুনকৈ যি বিদ্যুৎ সেৱা দিয়া হ'ব সেয়া হ'ব পুৰণি সেই পোষ্টপেইড মিটাৰ যি পোষ্টপেইড মিটাৰত বিল আহিছিল অৰ্থাৎ এটা মাহ হৈ যোৱাৰ পিছত 30 মাহকৰ 30টা দিন হৈ যোৱাৰ পিছত সেই লোকসকলৰ ঘৰলৈ বা সেই পৰিয়ালটোলৈ এখন বিল আহে আৰু সেই বিল আমি পৰিশোধ কৰিব লাগে কিন্তু প্ৰিপেইড মিটাৰ হোৱাৰ পিছত কি হৈছিল যে পূৰ্বতে আমি সেই মিটাৰৰ বাবে সেই টকা দিব লাগে আগতীয়াকৈ ভৰাব লাগে তাৰ পিছতহে সেই বিদ্যুৎ সংযোগ আহে বা তাত দেখুৱাই থকা হয় যে বেলেন্স কিমান আছে যাক লৈ বহুতে তেওঁলোকৰ উজৰ আপত্তি দৰ্শাইছিল যে খুব সোনকালে তেনে ধৰণৰ তেওঁলোকৰ বিল গুচি যায় বা তেনে ধৰণৰ বহুতো কথা বা উজৰ আপত্তি দেখিবলৈ পোৱা গৈছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে 17 জুনত এপিডিসিএলৰ যিখন বৈঠক অনুষ্ঠিত হৈছে এতিয়াৰ পৰা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নতুনকৈ বিদ্যুৎ সংযোগৰ বাবে আবেদন জনোৱা গ্ৰাহকক পূৰ্ব পোষ্টপেইড ডিজিটেল মিটাৰে প্ৰদান কৰা হ'ব এতিয়া প্ৰথম অৱস্থাত জীৱনধাৰাৰ ডমেষ্টিক এই শাখাৰ বিদ্যুৎ গ্ৰাহকক প্ৰথম অৱস্থাত এপিডিসিএলে পোষ্টপেইড ডিজিটেল মিটাৰ দিছিল আৰু এই সন্দৰ্ভত সংশ্লিষ্ট বিদ্যুৎ সংমণ্ডললৈ বিগত 15 জুলাইত এপিডিসিএলৰ বাণিজ্যিক শাখা যাৱতীয় নিৰ্দেশনাও ইতিমধ্যে জাৰি কৰিছে আৰু এপিডিসিএলে পূৰ্বৰ ডিজিটেল যি মিটাৰলৈ উভতি যাব যোৱা বিষয়টোৱে এতিয়া চৰকাৰখনক ৰাইজৰ ওচৰত এতিয়া হাঁহিয়াৰ পাত্ৰ কৰা বুলি একাংশ সমালোচনা কৰিছে যিহেতু এতিয়া সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ ওপৰত স্মাৰ্ট প্ৰিপেইড মিটাৰ জাপি দিয়াটো যে এটা চৰকাৰৰ ভুল সিদ্ধান্ত আছিল সেই কথা পূৰ্বৰ ডিজিটেল মিটাৰলৈ উভতি যোৱা প্ৰসংগটো এতিয়া প্ৰতিপন্ন হৈছে অৰ্থাৎ এতিয়া যে প্ৰিপেইড মিটাৰে জনসাধাৰণক সন্তুষ্টি দিব পৰা নাই বা কৰবাখিনিত যেন চৰকাৰৰ ভুল এটা সিদ্ধান্ত আছিল এপিডিসিএলৰ ভুল আছিল বৰ্তমান পূৰ্বৰ সেই পোষ্টপেইড মিটাৰলৈ উভতি যাব বিচৰা সেই সিদ্ধান্তটোৱে যেন সেই কথাই পুনৰবাৰ প্ৰমাণিত কৰিছে আৰু এতিয়া বিদ্যুৎ ব্যৱহাৰৰ বাবে পূৰ্ব গ্ৰাহকৰ যাবৰ পৰা ধন সৰকৰ এটা কৌশল হিচাপে প্ৰিপেইড মিটাৰ আৰোপ কৰা বুলিও এটা বিভিন্ন জনে তেওঁলোকে সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আন একাংশই ক'ব বিচাৰিছে যে এপিডিসিএলে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ মৰিশুনৰ উদ্দেশ্যে এতিয়া ডিজিটেল মিটাৰলৈ উভতি যোৱাৰ সিদ্ধান্ত বুলিও এতিয়া এটা চৰ্চা চলিছে যেটো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকি আছে বিধানসভা আৰু সেইবাবে ৰাইজৰ যাতে ক্ষোভ মৰিখন কৰিব পৰা যায় এতিয়া বিভিন্ন যিবোৰ পূৰ্বতে আঁচনি লোৱা হৈছে তাক লৈ বিভিন্ন জনে বা বিৰোধী পক্ষ সমালোচনা কৰিছিল কিন্তু এতিয়া জনসাধাৰণৰ মাজত আন এটা প্ৰসংগই চৰ্চা লাভ কৰিছে যে জনতাৰ মাজত যিবোৰ ক্ষোভ অসন্তুষ্টি আছিল বিশেষকৈ বিদ্যুৎক লৈ বিদ্যুৎ মিটাৰক লৈ গতিকে এই বিদ্যুৎ মিটাৰক লৈ ৰাইজৰ যি অসন্তুষ্টি আছে ক্ষোভ আছে সেইবোৰ মৰিখনৰ বাবে 2026 নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত লোৱা বুলিও একাংশই
চৰ্চা কৰিছে বা চৰকাৰখনক বৰ্তমান সমালোচনা কৰাও পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে প্ৰথম অৱস্থাত APDCL য'ত আচলতে ডমেষ্টিক এই গ্ৰাহকৰ ক্ষেত্ৰত ডিজিটেল মিটাৰ ব্যৱহাৰ সিদ্ধান্ত লৈছিল যদিও পৰ্যায়ক্ৰমে সকলো গ্ৰাহকৰ ক্ষেত্ৰত ডিজিটেল মিটাৰ ব্যৱহাৰৰ চিন্তা চৰ্চা কৰা হৈছিল আৰু APDCL হয়তো পুনৰ আঁতৰাব পাৰে এই প্ৰিপেড মিটাৰ এতিয়া প্ৰিপেড মিটাৰ য'ত আছে তাত হয়তো পুনৰ সেই প্ৰিপেড মিটাৰ আঁতৰাই পোষ্টপেড মিটাৰ সংযোগ কৰিব পাৰে এনে ধৰণৰ এটাও চৰ্চা চলি থকা পৰিলক্ষিত হৈছে আৰু APDCL ইতিমধ্যে স্মাৰ্ট প্ৰিপেড মিটাৰ যোগান ধৰা 7টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানক ইতিমধ্যে কেইবা হাজাৰ টকা মুকলি কৰি দিছে যিসমূহ প্ৰতিষ্ঠানে ঠিকাদাৰী প্ৰতিষ্ঠানে ইয়াক ঠিকা লাভ কৰিছিল বিদ্যুৎ য'ত প্ৰিপেড মিটাৰ সংযোগৰ যিবোৰ ঠিকা লাভ কৰিছিল সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক ইতিমধ্যে APDCL কেইবা হাজাৰ কোটি টকা মুকলাই দিছে আৰু ইতিমধ্যে কিন্তু যিবোৰ প্ৰতিষ্ঠানক হাজাৰ কোটি টকা মুকলিয়াই দিয়া সন্দৰ্ভত APDCL গ্ৰাহকৰ মাজত এতিয়া যেটো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সেই সময়তে প্ৰিপেড মিটাৰ বাতিলৰ কিন্তু কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যে প্ৰিপেড মিটাৰসমূহ বাতিল কৰি দিয়া হ'ব তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই কিন্তু নতুনকৈ যিসকলে এপ্লাই কৰিব বিদ্যুৎ সংযোগৰ বাবে মোৰ যদি এটা ঘৰ মই ক'বাত বনাইছো তাত যদি মোক নতুনকৈ বিদ্যুৎ সংযোগ লাগে বা ফ্লেটসমূহত য'ত আছে নিৰ্মাণ ফ্লেটসমূহে যদি নতুনকৈ আবেদন কৰে তেতিয়াহ'লে তেওঁলোকক সেই পুৰণি পোষ্টপেড মিটাৰ সংযোগে দিয়া হ'ব বুলি এটা সিদ্ধান্ত 17 জুনৰ এখন বৈঠকত APDCL গ্ৰহণ কৰিছে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ 60 লক্ষাধিক বিদ্যুৎ গ্ৰাহকৰ বিপৰীতে APDCL ইতিমধ্যে 42 লাখ স্মাৰ্ট প্ৰিপেড মিটাৰ সংস্থাপন কৰিছে য'ত আছে গ্ৰাহকৰ সংখ্যা আছে 60 লাখ তাৰে 42 লাখ স্মাৰ্ট প্ৰিপেড মিটাৰ সংস্থাপন কৰা হৈছে আৰু যি সময়ত দেশৰ কেইবাখনো ৰাজ্যই ঘৰুৱা বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত স্মাৰ্ট প্ৰিপেড মিটাৰ ব্যৱহাৰ বিষয়টোক এতিয়া চিন্তা চৰ্চা কৰি আছে আৰু সেই সময়তে APDCL খৰখেদাকৈ 42 লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰাক লৈ কিন্তু ৰহস্যৰ সৃষ্টি হৈছিল বা বিভিন্ন জনে সমালোচনা কৰা পৰিলক্ষিত হৈছিল আৰু অসমৰ দৰে বিদ্যুৎ সংকটত ভুগি থকা য'ত আচলতে লোড শেডিং হয় বা খুব উৎকট গৰমত এনে ধৰণৰ লোড শেডিংৰ ঘটনা হোৱা দেখিবলৈ পোৱা যায় গতিকে তেনে ধৰণৰ এখন ৰাজ্যত APDCL স্মাৰ্ট প্ৰিপেড মিটাৰ জাপি দিয়াৰ আৰু যে আচলতে কমিশনৰ অংক আছিল নেকি সেয়াও এটা প্ৰশ্ন উত্থাপন হৈছে আৰু তাক লৈ বিদ্যুৎ গ্ৰাহকৰ মাজত এতিয়া বৃহৎ এটা চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে অসমৰ বাবে APDCL প্ৰায় 58 লাখ স্মাৰ্ট প্ৰিপেড মিটাৰ যোগানৰ ঠিকা দিছিল আৰু এতিয়াও এনে প্ৰায় 28 লাখ প্ৰিপেড মিটাৰ APDCL সংস্থাপন কৰাই নাই অৰ্থাৎ 28 লাখ এতিয়াও কৰিবলৈ বাকি আছে গতিকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই 28 লাখ যিসকলে প্ৰিপেড মিটাৰ সংস্থাপন লাভ কৰিবলৈ বাকি আছে তেওঁলোকক এই প্ৰিপেড মিটাৰ দিয়া হ'ব নে পোষ্টপেড মিটাৰ দিয়া হ'ব তাক লৈ চৰ্চা চলা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি যদি সুবুৰীয়া ৰাজ্যসমূহৰ কথালৈ চাওঁ গতিকে সুবুৰীয়া ৰাজ্যসমূহৰ ক্ষেত্ৰত এতিয়া পোষ্টপেড ডিজিটেল মিটাৰ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে কিন্তু ইয়াৰ বিপৰীতে সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে আকৌ ঘৰুৱা বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰিপেড মিটাৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত এটা লৈছে পশ্চিমবংগৰ আৰু সমান্তৰালভাৱে পশ্চিমবংগৰ 4খন জিলাত পৰীক্ষামূলকভাৱে মমতা চৰকাৰে ঘৰুৱা বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰিপেড মিটাৰ প্ৰৱৰ্তনৰ কাম আৰম্ভ কৰিছিল ইয়াকে লৈ বিদ্যুৎ গ্ৰাহকৰ মাজত তাতো ধেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু যেতিয়া গ্ৰাহকৰ মাজত এনে ধৰণৰ প্ৰতিক্ৰিয়া হ'ল তাৰ পিছতে কিন্তু সেইখন চৰকাৰে সেই কাম স্থগিত ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু কেৱল পশ্চিমবংগ বুলিয়ে নহয় উত্তৰ প্ৰদেশ ৰাজস্থান গুজৰাটৰ দৰে ৰাজ্যৰো ঘৰুৱা বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰিপেড মিটাৰ প্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা প্ৰিপেড মিটাৰ এই পৰ্যন্ত সংস্থাপন কৰিছে গতিকে এনে ক্ষেত্ৰত অসমত APDCL লৰালৈকৈ যেটো স্মাৰ্ট প্ৰিপেড মিটাৰ জাপি দিছিল তাৰ অন্তৰালত কি থাকিব পাৰে গতিকে বিদ্যুৎ গ্ৰাহকৰ মাজত এটা সন্দেহ উপজিছিল বা তেওঁলোকে প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছিল আৰু সদৌ অসম বিদ্যুৎ গ্ৰাহক সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে কৰিছে যে বিদ্যুৎ গ্ৰাহকৰ সন্থাই বিগত 2 বছৰ ধৰি তেওঁলোকে এই প্ৰিপেড মিটাৰৰ বিৰোধিতা কৰি আছে বিভিন্ন সময়ছোৱা দেখিবলৈ পোৱা গ'ল যে গাঁও এখন উঠি আহিছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে য'ত তেওঁলোকে উল্লেখ কৰিছে যে আমাক প্ৰিপেড মিটাৰ নালাগে পূৰ্বৰ পোষ্টপেড মিটাৰে আছিল যেহেতু প্ৰিপেড স্মাৰ্ট প্ৰিপেড মিটাৰ সংস্থাপন কৰাৰ লগে লগে কেনে ধৰণৰ আসলতে তেওঁলোকৰ মাজত সমস্যা সৃষ্টি হৈছিল সেইসমূহ তেওঁলোকে দেখুৱাইছিল সমান্তৰালভাৱে শাসকীয় বিধায়কে নিজৰ ঘৰতে প্ৰিপেড এটা এফালে প্ৰিপেড মিটাৰ আৰু এফালে পোষ্টপেড মিটাৰ লগোৱাৰ নজিৰো দেখিবলৈ পোৱা গৈছে যাতে তেওঁলোকে ক'ব বিচাৰিছে যে স্মাৰ্ট প্ৰিপেড মিটাৰে কেনে ধৰণে আসলতে বিদ্যুৎ গ্ৰাহকক উপকৃত কৰিছে যদিহে বিদ্যুৎ গ্ৰাহক উপকৃত হৈছিল তেতিয়াহ'লে পুনৰ APDCL পুনৰবাৰ কিয় পোষ্টপেড মিটাৰলৈ উভতি গৈছে তাক লৈ এতিয়া বিভিন্ন জনে প্ৰতিক্ৰিয়া বা সমালোচনা কৰিছে চৰকাৰখনক একাংশ ক'ব বিচাৰিছে যে নিৰ্বাচন আহি থকাৰ বাবে গ্ৰাহকসকলক সন্তুষ্ট কৰাৰ বাবে এয়া চৰকাৰৰ এটা চক্ৰান্ত হ'ব পাৰে বুলি তেনে ধৰণে কোৱা হৈছে আৰু এতিয়া APDCL
স্মাৰ্ট প্ৰিপেইড মিটাৰ যোগানৰ ঠিকা লাভ কৰা কোম্পানীসমূহৰ ভিতৰত দুটা কোম্পানী 2022 আৰু 23 চনতহে গঠন হৈছিল গতিকে এই প্ৰতিষ্ঠান দুটাই অসমত স্মাৰ্ট প্ৰিপেইড মিটাৰ যোগানৰ ঠিকা লাভ কৰিছিল গতিকে ইয়াৰ আঁৰত কি আছিল সেই কথা লৈও এটা চৰ্চা চলিছে বা সমালোচনা কৰিছে বিভিন্নজনে যে তাত বৃহৎ দুৰ্নীতি আছিল নেকি যাৰ ফলত এতিয়া সেইবোৰ দুৰ্নীতি লুকুৱাবলৈ বা কমিছনৰ অংক নাথাকিবলৈ বা নকৰা কৰিবলৈ এতিয়া পুনৰবাৰ সেই পোষ্টপেইড মিটাৰলৈ উভতি যোৱা হৈছে আৰু চৰকাৰ প্ৰথমে স্মাৰ্ট প্ৰিপেইড মিটাৰ চৰকাৰী কাৰ্যালয়সমূহতে ব্যৱহাৰ কৰা উচিত আছিল বুলিও সদৌ অসম বিদ্যুৎ গ্ৰাহক সন্থাই মত পোষণ কৰিছে তেওঁলোকে কৈছে যে বিগত 2 বছৰ ধৰি আমি প্ৰতিবাদ কৰি আহিছিলো কিন্তু আমাৰ প্ৰতিবাদ শুনা আছিল কিন্তু এতিয়া চৰকাৰে এই বাৰ পুনৰবাৰ এপিডিচিএল এনে ধৰণৰ এটা সিদ্ধান্ত লৈছে আৰু এই যি প্ৰতিক্ৰিয়া বা এনে ধৰণৰ যিবোৰ কাৰ্য দেখিবলৈ পোৱা গৈছে তাত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এনে ধৰণে প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে স্মাৰ্ট মিটাৰ লৈ সকলোৱে ফুৰ্তিত আছে আৰু সকলোৰে বিদ্যুতৰ বিল কমি আহিছে এপিডিচিএল পুৰণি ডিজিটেল মিটাৰ বাবে দিয়া জাননীৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে সকলোৱে বিদ্যুতৰ মিটাৰ কম আহিছে এতিয়া বিদ্যুতৰ বিল কম আহিছে স্মাৰ্ট মিটাৰক লৈ হে আছিল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কিন্তু এতিয়া যেটো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰাই হৈছে গতিকে এতিয়াৰ পৰা যিসকলে নতুনকৈ বিদ্যুৎ মিটাৰ গ্ৰহণ কৰিব তেওঁলোকক পুনৰ পুৰণি পোষ্টপেইড মিটাৰে দিয়া হ'ব প্ৰিপেইড মিটাৰ ক্ষেত্ৰত যিবোৰ ক্ষোভ অসন্তুষ্টি আছিল সেইবোৰ মৰিহণৰ বাবে বা সেইবোৰ নোহোৱা কৰিবৰ বাবে হয়তো এপিডিচিএল এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে য'ত আচলতে বৃহৎ এটা কমিছনৰ অংক জড়িত হৈ আছিল নেকিও বুলিও এতিয়া বিভিন্নজনে সমালোচনা কৰিছে যে পুনৰ যদি পোষ্টপেইড মিটাৰে হ'বলগীয়া আছিল তেতিয়াহ'লে প্ৰিপেইড মিটাৰ দি জনসাধাৰণৰ মাজত দাম টাগুন কিয় সোধালে চৰকাৰখনে তাক লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বাৰু সেই যিয়ে নহওক চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া এতিয়া য'ত অসম বিদ্যুৎ গ্ৰাহক সন্থাই মত পোষণ কৰিছে যে আমি বিগত 2 বছৰ ধৰি ইয়াৰ বাবে স্মাৰ্ট প্ৰিপেইড মিটাৰক লৈ আমি প্ৰতিবাদ কৰি আছিলোঁ গতিকে অৱশেষত এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম বিদ্যুৎ গ্ৰাহক সন্থাই গতিকে এতিয়াৰ পৰা যিসকলে নতুনকৈ বিদ্যুতৰ সংযোগ লাভ কৰিব তেওঁলোকে লাভ কৰিব পুৰণি পোষ্টপেইড মিটাৰ আৰু সমান্তৰালভাৱে যিসমূহ স্থানত প্ৰিপেইড মিটাৰ আছিল সেইসমূহ স্থানত প্ৰিপেইড মিটাৰে বাহাল থাকিব নে পুনৰবাৰ পোষ্টপেইড মিটাৰ তাত সংস্থাপন কৰা হ'ব তাক লৈ এতিয়া বিভিন্নজনে চিন্তা চৰ্চা কৰি আহিছে বা এই ক্ষেত্ৰত কিন্তু আনুষ্ঠানিক কোনো সিদ্ধান্ত লোৱা হোৱা নাই কিন্তু 17 জুনৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল এপিডিচিএলৰ সঞ্চালক মণ্ডলীয়ে যিখন বৈঠক অনুষ্ঠিত কৰিছে তাত পূৰ্বৰ পোষ্টপেইড ডিজিটেল মিটাৰ প্ৰদান কৰা হ'ব নতুনকৈ সংযোগৰ বাবে আবেদন কৰা গ্ৰাহকসকলক সেই সিদ্ধান্ত ইতিমধ্যেই আনুষ্ঠানিকভাৱে তেওঁলোকে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে